ক'বলৈ গ'লে বিয়াৰ আগতে গোটেই কথাখিনি খুব ধুনীয়াকে এক্সপ্ৰেছ কৰিছিলে গোটেই কথাবোৰ বিয়াৰ আগত এনেও বেছি কথা কয় চবে বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়েতো মাত এতিয়া মোৰহে নাইকিয়া হৈছে যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে কোনো বুজি নোপোৱা কথা কিছুমান কৈ দিয়ে আৰু সেইখিনি মানে কিবা আপত্তিজনক যদি থাকে মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায় সেইটো কৰিব লাগে তেওঁ তাৰ মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কোৱাৰ নিচিনাকৈ উচ্চ গ্ৰামত মোৰ মই যিটো স্কেলত কথা কওঁ তাতকৈ উচ্চ গ্ৰামত তেওঁ নিজৰখিনি ৰিলিজ কৰি দিয়ে গতিকে মই চাইলেণ্ট হৈ বহি থাকোঁ আৰু শুনি থাকোঁ যিমানখিনিলৈকে পাৰোঁ তাৰপিছত শুই দিওঁ আকৌ যেতিয়া মনত পৰিলে আকৌ উঠাই পেলাই ক'ব আৰু নহয় মই ইফালে বাগৰি যদি শুই দিওঁ যে আৰু কিমান শুনিম আৰু তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ সেইখিনিও কয় কিছুমান ক্ষেত্ৰত কিন্তু মিছ ইণ্টাৰপ্ৰিটেশ্যন হয় জুবিনৰ ক্ষেত্ৰত কিছুমান সময়ত এনেকুৱা এটা অৱস্থাত বা পৰিস্থিতিৰ সন্মুখীন হৈ যায় যে জুবিনে তেনেকেই ৰিয়েক্ট কৰে আৰু সেই ৰিয়েকশ্যনটো আচলতে নিজৰ ঠাইত জুবিনো ভুল নহয় বা ৰাইজৰ ঠাইত ৰাইজো ভুল নহয় প্ৰেমিক হিচাপে বহুত ভাল আছিল প্ৰেমিক হিচাপে মানে তেতিয়া কেনেকুৱা আছিল মোৰ কাৰণে সময় বহুত আছিল তেতিয়া মই বহুত বেছি পাত্তা পাইছিলোঁ তেতিয়া কিন্তু মই তাকে এতিয়া কেতিয়াবা আক্ষেপ কৰি কওঁ যে বম্বেত মই যেতিয়া হোষ্টেলত আছিলোঁ তেওঁ 35 কিলোমিটাৰ অহা যোৱা কৰিছিল মানে আন্ধেৰীৰ পৰা ৰ'ডলৈকে মোক লগ পাবলৈ যেতিয়া তাত থাকে 70 কিলোমিটাৰ অহা যোৱা কৰি মোক লগ কৰে আৰু এতিয়া খাৰঘুলিৰ পৰা কাহিনীপাৰালে আহিবলৈ তেওঁৰ মানে দূৰ হৈ যায় কিন্তু ময়ো খেদি ফুৰো মই